ৰাইজকৰ নামচাই যাব ওলাইছোঁ ঘৰতে এতিয়া ৰিজৰ শুনি আজি গোটেই ৰাতি হোৱা নাই কালি দিনত বিনা ভাল লাগিছোঁ ডাঙৰ ষ্টেটবিলাকত বেংগল আৰু আসামত বিজেপি পাৰ্টি জিকিছে খুব ভাল হয় মই আগৰ পৰা কৈ আছোঁ বুঢ়া মেথা হিচাপে আৰু 20-25 বছৰমান বিজেপিৰ লগত জিকাব নোৱাৰে যোন পাৰ্টি হ'লেও না ৰাইজসকল এতিয়া যিটো নেকি চালাক আছে আসামৰ হওক বেংগলৰ হওক যোনটো ষ্টেটৰ হওক বিজেপিয়ে ইনভাইট কৰিছে না নিজে জইন কৰিছে না ডাঙৰ লিডাৰবিলাক আহি জইন কৰিছে বিজেপিতে এইবিলাকতো ভাল হৈ গ'ল নালৰ পৰা ওলাই যোৱা নিচিনা হৈ গ'ল যিটো নেকি এগেইনত আছে আপোনালোকে ভালকৈ মানে চাই শান্তি আকৌ আহি জইন কৰিলে ভাল আছে ৰাইজকৰ দেই হয়তো বিজেপি মহিলা চিফ মিনিষ্টাৰ বেছি নাছিলে ইণ্ডিয়াতে এতিয়া বৰ্তমান দিল্লীতে আছে কেইজনমান আগত হৈ গ'ল ৰিটায়াৰ হোৱা হৈ গ'ল না বিজেপি জিকিছে খুব ভাল কথা কিন্তু একজন মহিলাতে বেংগলুৰুতে চবে যোগী ছাৰ যায় আমাৰ আসামৰ হিমন্ত ছাৰ যায় চিফ মিনিষ্টাৰ গোটেই অমিত শ্বাহ ছাৰ বিজেপি চব মতা মানুহ যাই পেলাই একজন মাইকী মানুহৰ হাৰাবৰ কাৰণে চব ডাঙৰ বিজেপিৰ লিডাৰ যাই পেলাই হাৰাই ধৰে মই বিজেপি পাৰ্টিৰ হয় মন কী বাত ইনচাৰ্জ পাৰ্টি ফালৰ পৰাতো ভাল হৈ গ'ল কিন্তু মতা মাইকী হিচাপত অলপ মৰমটো থাকি গ'ল না ৱেষ্ট বেংগলতে মাইকী মানুহ ওপৰত ইমান অত্যাচাৰ জবৰদস্তি নিচিনা হাৰাই দিলে না ধন্যবাদ ইমানে কৈছোঁ দেই আমি পাৰ্টি মানুহ ক'ব নোৱাৰে না পাৰ্টি নেগ্ৰেট নিচিনা হৈ যালে আৰু মোকেবি ওলাই দিব পাৰ্টিৰ পৰা কিন্তু এইজন মমতা বেনাৰ্জী মেডাম মাইকী মানুহ কাৰণেতো মৰমটো থাকি গ'ল এনেকুৱাতো বিজেপি পাৰ্টি জিকিছে খুব ভাল পাইছে না